নমস্কাৰ, আপোনালোকে চাই আছে ডেইলি নিউজ ছিম্প্লিফাইড 23 আগষ্ট 2025। আজি আমি APSC এক্সাম পইণ্ট অফ ভিউৰ ফালৰ পৰা আলোচনা কৰিবলগীয়া মুখ্য নিউজকেইটা হৈছে গুৱাহাটী প্লেনেটৰিয়াম টু চেলিব্ৰেট নেশ্যনেল স্পেচ ডে, মেণ্টেল হেল্থ ইন ৱৰ্ক প্লেচ, PM মোডী টু অপেন ভৈৰৱী চাইৰাং ৰেল লাইন। চতুৰ্থটো হৈছে ডিব্ৰুগড় এডপ্ট বায়'লজিকেল ইনষ্টিটিউট টু কম্বেট মস্কিটো বৰ্ন ডিজিজ। পঞ্চমতে হৈছে বোছ এক্সপৰ্ট উইথ FTA বেনিফিট। আহকচোন এই গোটেইকেইটা বাতৰি ওৱান বাই ওৱানকৈ আমি চাই যাওঁ। প্ৰথম বাতৰিটো হৈছে আমাৰ নেশ্যনেল স্পেচ ডেৰ লগত জড়িত, যি গুৱাহাটী প্লেনেটৰিয়ামে ইয়াৰ চেলিব্ৰেশ্যনৰ কাৰণে যোগাযোগ অলৰেডি পালন কৰিছে। এতিয়া যদি আমি চাওঁ নেশ্যনেল স্পেচ ডে কি হয়, তেনেহ'লে এইটো আমাৰ 2024 চনৰ পৰা নৰেন্দ্ৰ মোদীৰ আহ্বানত আমাৰ যি চন্দ্ৰায়ন 3 সাফল্য হৈছিলে চন্দ্ৰত পদাৰ্পণ কৰাৰ, তাৰ সোঁৱৰণত এই দিৱসটো পালন কৰা হৈছে। আৰু এই বছৰৰ এই নেশ্যনেল স্পেচ ডে চেলিব্ৰেশ্যনৰ থিমটো হৈছে আৰ্যভট্ট টু গগনয়ান, এনচিয়েণ্ট উইজডম টু ইনফিনিট পচিবিলিটি। যদি আমি ইয়াৰ উদ্দেশ্য হিচাপে এই দিৱসটো কিয় পালন কৰিব বিচৰা হৈছে যদি চোৱা যায়, তেনেহ'লে আমাৰ যিসকল যুৱ সমাজ আছে তেওঁলোকৰ ছায়েন্সৰ প্ৰতি আৰু ইয়াৰ ছায়েন্সৰ এপ্লিকেশ্যনৰ প্ৰতি উৎসাহিত কৰিবৰ কাৰণে এই দিৱসটো উদযাপন কৰিবলৈ লোৱা হৈছে। এইখিনিতে যিহেতু আৰ্যভট্টৰ কথা আহি পৰিছে, আৰ্যভট্ট ভাৰতৰ এজন অতি বিখ্যাত পুৰণিকালৰ তেখেত গণিতজ্ঞ তথা এষ্ট্ৰনমি ক্ষেত্ৰত তেখেতৰ যথেষ্টখিনি অৱদান আছে। তো তেনে ক্ষেত্ৰত এই আৰ্যভট্ট আমাৰ আগন্তুক দিনৰ প্ৰিলিমছৰ কাৰণে যথেষ্ট গুৰুত্বপূৰ্ণ। সেইকাৰণে আমি ইয়াত তেখেতৰ এবাৰ চমুকে চাই লওঁ। আৰ্যভট্টৰ যদি আমি কথা পাতোঁ, তেনেহ'লে তেখেতৰ জন্ম 474 চেঞ্চুৰীত হৈছিলে বুলি কোৱা হয়। আৰু তেখেত বৰ্তমান মডাৰ্ণ যি পাটনা চহৰ আছে তাত হৈছিলে বুলি, কুসুমপুৰা জেগাত হৈছিলে বুলি কোৱা হয়। তেখেতে আমাৰ যি ভেলু ছিষ্টেম আছিলে জিৰ', সেইটো তেখেতে উদ্ভাৱন কৰিছিলে। লগতে তেখেতে এৰিথমেটিকেল যিখিনি প্ৰগ্ৰেশ্যন আছে, কোৱাড্ৰেটিক ইকুৱেশ্যন আছে, সেইখিনি তেখেতে ইয়াৰ ওপৰত যথেষ্টখিনি পৰীক্ষা নিৰীক্ষা কৰিছিলে তথা তেখেতৰ অৱদান যথেষ্টখিনি আছিলে। দ্বিতীয়তে তেখেতে আমাৰ যি অংকৰ মেথমেটিক্সৰ যি পাই মান আছে, তেখেতে তাৰো অৱদান আছে তেখেতৰ। তেখেতে পৃথিৱীখন সেই সময়তে অৰ্থাৎ 474 খ্ৰীষ্টপূৰ্বতে আগতেই পৃথিৱীয়ে যে তেখেতে নিজৰ কক্ষপথত গৈ সেইটো তেখেতে মতামত আগবঢ়াইছিলে আৰু তাৰ বাবে যে তেখেত ডে নাইট হয় বা দিন ৰাতি যি এটা পৰিক্ৰমা সেইটো হয় বুলি তেখেতে সেই সময়তে মত প্ৰদান কৰিছিলে। ইয়াৰ তেখেতে আমাৰ যি চন্দ্ৰগ্ৰহণ সূৰ্যগ্ৰহণ হয়, তেখেতে এটা চাইণ্টিফিক এক্সপ্লেনেশ্যন দিছিলে। আৰু আমাৰ যি মাইথলজিকেল যি আছে ৰাহুকেতুৰ কাৰণে যি সূৰ্যগ্ৰহণ বা চন্দ্ৰগ্ৰহণ হয়, সেই কথাটো তেখেতে অস্বীকাৰ কৰিছিলে। তেখেতে ইভেন আজি মডাৰ্ণ ডেত যি 1 year 365 ডে যি গণনা কৰা হয়, সেইটো তেখেতে সেই সময়তে সম্পূৰ্ণ এপ্ৰক্সিমেট এটা হিচাপ দিবলৈ তেখেতে সক্ষম হৈছিলে বা অৱদান এই দিশত আগবঢ়াই থৈ গৈছিলে। তেখেতে গীতিকাপদম, গণিপাতাদা আৰু কালাকাৰিয়াপাদা গোলাপাদা নামে এই 4খন গ্ৰন্থ তেখেতে সংস্কৃত সময়ত লিখিছিলে, যিসকলে আমাৰ এষ্ট্ৰনমি, টাইম কেলকুলেশ্যন, জেনেৰেল মেথমেটিক্স আৰু এষ্ট্ৰনমিকৰ ওপৰত বিশেষভাৱে বৰ্ণনা কৰি থৈ তেখেতে গৈছিলে। তেখেত আমাৰ যদি অৱদান হিচাপে চাবলৈ যাওঁ, তেখেতৰ নামত আমাৰ অৱদান আৰু যদি আমি লিগেচি হিচাপে চাওঁ, তেখেতৰ নামত আমাৰ আৰ্যভট্ট ৰিচাৰ্চ ইনষ্টিটিউট অফ অবজাৰভেশ্যনেল ছায়েন্স নামৰ এটা তেখেতৰ অনাৰত কৰা হৈছে। ইণ্ডিয়াৰ যিটো প্ৰথম ছেটেলাইট লঞ্চ কৰা হৈছিলে 1975 চনত, আৰ্যভট্ট তেখেতৰ নামত অৰ্পণ কৰা হৈছে। আৰু পিছৰ পৰ্যায়ত যি আমাৰ ভাৰতৰ মেথমেটিচিয়ান আছিল ব্ৰহ্মগুপ্ত ভাস্কৰ, তেখেতৰ কাৰ্যত উদ্বুদ্ধ হৈ এই যি আমাৰ পৰম্পৰা লিগেচি আছিল আমাৰ ইণ্ডিয়ান উইজডমৰ ক্ষেত্ৰত, সেইখিনি আগুৱাই লৈ যাবলৈ সক্ষম হৈছিল। যদি এই নিউজটোৰ লগতে স্পেচ ডে নিউজটোৰ লগতে আৰু এটা কথা ইয়াত জড়িত হৈ আছে, সেইটো হৈছে ভাৰতীয় অন্তৰিক্ষ ষ্টেচন। আমি সকলোৱে জানো যে যি নাছা আছে আৰু চীনৰ যি স্পেচত এটা ষ্টেচন আছে, কিন্তু আমাৰ ভাৰতৰ ক্ষেত্ৰত এতিয়ালৈকে সেনেকুৱা এটা স্পেচ ষ্টেচন নাই। এই ক্ষেত্ৰত ভাৰতে এটা
দীৰ্ঘগামী এটা পৰিকল্পনা কৰিছে 2035 চনত ভাৰতৰ এটা যাতে আন্তৰিক্ষ ষ্টেচন স্থাপন কৰিব পাৰে। যদি এইটো আমি চমুকে চাওঁ তেনেহ'লে এইটো আমাৰ ইছৰোৱে 2025 চনৰ টাৰ্গেট লৈছে এইটো এটা এনেকুৱা এটা স্পেচ ষ্টেচন স্থাপন কৰাৰ ক্ষেত্ৰত, যাৰ যিটো লো আৰ্থ অৰ্বিটত অৰ্থাৎ 400 পৰা 450 কিলোমিটাৰ পৃথিৱীৰ ওপৰত এইটো স্থাপন কৰাৰ পৰিকল্পনা কৰিছে, য'ত নেকি 2-3জন আমাৰ এষ্ট্ৰনটে ইনিচিয়েলি থকাৰ ব্যৱস্থা থাকিব। তেওঁলোকৰ কামবিলাক যিখিনি তাত কাম কৰিব, মাইক্ৰগ্ৰেভিটি ৰিচাৰ্চ কৰিব, তাত লাইফ চায়েন্স, মেটেৰিয়েল চায়েন্স, আৰ্থ চায়েন্স অবজাৰভেশ্যনৰ কাৰণে ব্যৱহাৰ কৰা হ'ব। আৰু এইটো যদি আমি লং টাৰ্মৰ ক্ষেত্ৰত ইয়াক ব্যৱহাৰৰ কাৰণে চৰকাৰে বা ইছৰোৱে এইটো টাৰ্গেট লৈছে, আৰু টেকন'লজিৰ ফালৰ পৰা ইয়াক গগনয়ানৰ যিটো টেকন'লজি ব্যৱহাৰ কৰিব, লগতে আমাৰ ইণ্ডোনেছিয়াৰ যিটো মডুল আছে সেইবিলাক আমাৰ ইয়াত সম্পূৰ্ণ স্বকীয় এটা ব্যৱস্থাৰে ভাৰতীয় আন্তৰিক্ষ ষ্টেচন স্থাপন কৰিব। যদি আমি চাওঁ ইয়াৰ ইম্পৰ্টেঞ্চ হিচাপে কি, আমাৰ স্পেচ ষ্টেচনে কিখিনি অৱদান আগবঢ়াব ইমানখিনি টকা খৰচ কৰি যদি আমি চাওঁ, তেনেহ'লে আমাৰ ষ্ট্ৰেটেজিক ইম্পৰ্টেঞ্চ ফালৰ পৰা ইণ্ডিয়া যি স্পেচ ডমিনেশ্যন আছে এছিয়া পেচিফিক ৰিজনত সেইখিনি আৰু আগুৱাই লৈ যাবলৈ সক্ষম হ'ব। লগতে আমাৰ চাইনাৰ যি টিয়াংগুং স্পেচ ষ্টেচন আছে, যি এটা অটনমি আছে, সেইটো আমাক কাউণ্টাৰ কৰাত সহায় হ'ব। আৰু ইণ্ডিয়াৰ পজিশ্যনিঙৰ যি গ্ল'বেল স্পেচ গভৰ্নেন্সৰ ক্ষেত্ৰত ইণ্ডিয়াই যথেষ্টখিনি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব আগন্তুক দিনত। যদি আমি চাইণ্টিফিক ৰিচাৰ্চ দিশত চাওঁ, আমাৰ লং টাৰ্ম মাইক্ৰগ্ৰেভিটি ৰিচাৰ্চ, মেটেৰিয়েল, বায়'লজিকেল এক্সপেৰিমেণ্টৰ ক্ষেত্ৰত আমাৰ চাইণ্টিষ্টসকলক যথেষ্টখিনি বুষ্ট প্ৰদান কৰিব। আৰু টেকন'লজি ডেভেলপমেণ্টৰ পৰা চাবলৈ গ'লে আমাৰ যি অৰ্বিটেল ডকিঙত থাকিব, লাইফ ছাপৰ্ট ছিষ্টেম, স্পেচ হেবিটেশ্যন, ৱেষ্ট ৰিচাইক্লিং, এই ক্ষেত্ৰত আমাৰ অৱদান আগবঢ়াব। লগতে ইকনমিক আৰু কমাৰ্চিয়েলৰ ক্ষেত্ৰতো যথেষ্টখিনি আমাক বেনিফিট দিব। প্ৰাইভেট ছেক্টৰ ইয়াৰ ৰিচাৰ্চ ডেভেলপমেণ্ট কৰাৰ সুবিধা পাব। ছেটেলাইট ছাৰ্ভিচিং বা স্পেচ টুৰিজিমৰ ক্ষেত্ৰত আগন্তুক দিনত ইণ্ডিয়াই যদি স্পেচ ষ্টেচনটো বনাব পাৰে, তেনেহ'লে এই ইকনমিক আৰু কমাৰ্চিয়েল ক্ষেত্ৰতো ভাৰতক যথেষ্টখিনি সুবিধা প্ৰদান কৰিব। লগতে ইণ্টাৰনেশ্যনেল ক্ষেত্ৰতো যি USA, ৰাছিয়া, চাইনা যি দপদপনি আছে, সেইটো আমাৰ ভাৰতে অৰ্থাৎ তেখেতৰ সমপৰ্যায় হ'ব পাৰিব। ডেফিনেটলি এইটো এটা ডাঙৰ প্ৰজেক্ট। লগতে ইয়াৰ লগত কিছুমান চেলেঞ্জো আছে, যেনেকৈ বহুত হাই কষ্ট আছে ইয়াত। আৰু লগতে ইয়াত যিটো আমাৰ স্বকীয় যিভাৱে ইয়াক বিল্ড কৰিব, তাৰ যথেষ্ট ইনফ্ৰাষ্ট্ৰাকচাৰ বনোৱাৰ ক্ষেত্ৰত আমাৰ যথেষ্টখিনি কৰিবলগীয়া আছে। ছাষ্টেইনেবল ফাণ্ডিং আৰু পলিটিকেল ষ্টেবিলিটি ইয়াৰ কাৰণে যথেষ্ট জৰুৰী। আৰু তাৰ কাৰণে ইয়াৰ উপৰিও যি স্পেচ ডিব্ৰি, ৰেডিয়েশ্যন শ্বিল্ড গঠন কৰাৰ ক্ষেত্ৰতো আমাৰ ভাৰতে যথেষ্টখিনি কৰিবলগীয়া আছে, বা আগন্তুক দিনত সেইখিনি ইণ্ডিয়াৰ হাতত চেলেঞ্জ আছে। স্পেচ টেকন'লজি বা স্পেচ ষ্টেচনৰ সৈতে জড়িত এটা প্ৰিলিমছ কুৱেশ্যন আহিছিলে 2020 চনত। এইটো আপোনালোকে চেষ্টা কৰিব আৰু আনচাৰটো কমেণ্ট ছেকশ্যনত জনাব। এটা মেইনছ কুৱেশ্যন অলৰেডি আহি গৈছে 2020 চনত, সেইটো আপোনালোকে এবাৰ চাব। 2 নম্বৰটো হৈছে মেণ্টেল হেল্থ ইন ৱৰ্ক প্লেছ। এইটো GS পেপাৰ 2 ইছ্যু ৰিলেটেড উইথ হেল্থৰ লগত জড়িত আমাৰ। আৰু এইটো আজি আছাম ট্ৰিবিউনৰ এডিটৰিয়েল পেজত আহিছে। খুব ধুনীয়া এডিটৰিয়েল, আপোনালোকে পঢ়িব। বহুতখিনি কথা, ডাটা, ফেক্টছ আৰু ইয়াৰ ইছ্যুজ, চেলেঞ্জ যথেষ্টখিনি ধুনীয়াভাৱে ইয়াত বৰ্ণনা কৰিছে। আমি এই আৰ্টিকলটো আমি এক্সাম পাৰ্চপেক্টিভৰ ফালৰ পৰা চাই লওঁ আহক। যদি আমি চাওঁ, ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনে কৈছে যে 56 মিলিয়ন পিপুল ইন ইণ্ডিয়া ডিপ্ৰেশ্যনত ছাফাৰিং হৈ আছে, আৰু 38 মিলিয়ন পিপুল এনজাইটি ডিছঅৰ্ডাৰত ভুগি আছে। যদি ইয়াৰ ৰিজন হিচাপে চোৱা যায়, তেনেহ'লে আমাৰ যি ৱৰ্ক প্লেছত অভাৰলোড থাকে, কামৰ যি ডেডলাইন থাকে, সেইটো এটা বুলি ডিলাইট 2022 চনৰ যি ছাৰ্ভে, তাত এইটো এটা মুখ্য কাৰণ হিচাপে তেখেতলোকে ক'ব বিচাৰিছে। তাৰ ভিতৰত লং ৱৰ্কিং আৱাৰ, আনৰিয়েলিষ্টিক টাৰ্গেট, অলৱেজ অনলাইন থকা কালচাৰ যি আছে অফিচত, সেইটো এটা মুখ্য কাৰণ হিচাপে কোৱা হৈছে। দ্বিতীয়টো, ৱৰ্ক এণ্ড লাইফ যি ইম্বেলেঞ্চ হৈছে, আমাৰ আজিৰ যুগত যি ৱৰ্ক আৰু লাইফ
লগত যেটা ইম্বেলেঞ্চ হৈছে সেইটো এটাও ইয়াৰ কাৰণ হিচাপে গণ্য কৰা হয়। 3 নম্বৰতে হৈছে জব ইনচিকিউৰিটি, কণ্ট্ৰেক্ট প্ৰায়বিলাক আজিকালি কণ্ট্ৰেক্ট বেচিছ বা গিগ ইকনমি, তাৰো এটা ইয়াৰ অন্যতম কাৰণ বুলি কোৱা হৈছে। চতুৰ্থতে লেক অফ অটনমি এণ্ড ৰিকগনিশ্যনছ, পুৰ মেনেজিয়েল ছাপৰ্ট, লেক অফ এপ্ৰিচিয়েশ্যনো এটা ইয়াৰ কাৰণ হিচাপে জগৰীয়া কৰা হয়। টক্সিক ৱৰ্ক কালচাৰ, হেৰেছমেণ্ট, ডিছক্ৰিমিনেশ্যন, জেণ্ডাৰ বিয়াছ, এক্সক্লুজন, আপুনি তলৰ খাপৰ শ্ৰেণী পাইছে, এনেকুৱা ধৰণৰ কিছুমান টক্সিক ৱৰ্ক কালচাৰ থাকে বা অফিচত, তাৰ কাৰণে এইটো এটা জগৰীয়া বুলি কোৱা হৈছে। আৰু ছ'চিঅ' কালচাৰেল প্ৰেছাৰো অলৰেডি আছে সমাজত, স্পেচিয়েলি উমেনবিলাকৰ, তেওঁলোকে ডুৱেল বাৰ্ডেন ল'বলগীয়া হয়, ঘৰত নিজৰ কামখিনি, অফিচৰ কামখিনি। তো তেনে ক্ষেত্ৰতো এইবিলাকে আমাৰ মেণ্টেল হেল্থটোৰ ক্ষেত্ৰত যথেষ্টখিনি অৱদান আগবঢ়াইছে বা এটা মুখ্য ৰিজন হিচাপে থিয় দিছে। লগত ইয়াৰ উপৰিও টেকন'লজি যি ফেটিক, কনষ্টেণ্ট অনলাইন থকা, ইমেইলিং চোৱা, হোৱাটছআপত মেছেজ অহা, ডিজিটেল যি অভাৰলোড হৈছে বা মিটিংবিলাক হৈছে, তাৰো এটা মুখ্য কাৰণ হিচাপে কোৱা হয়। এইখিনি হৈছে মেণ্টেল হেল্থৰ মুখ্য ৰিজনছ। যদি আমি ইয়াৰ কিভাৱে ৰিমেডি কৰিব পাৰোঁ বা ইয়াৰ পৰা কি ধৰণৰ ইম্পেক্ট হ'ব পাৰে তেনেহ'লে চাওঁ, তেনে দেখা যায় ইয়াৰ ভিতৰত আমাৰ এমপ্লয়িত মেইনলি ইম্পেক্ট হয়, যাৰ ফলত এনজাইটি বাঢ়ে, ডিপ্ৰেশ্যন হয়। দ্বিতীয়তে ইয়াৰ ইকনমি আৰু অৰ্গেনাইজেশ্যনৰ ওপৰতো পৰে। ৱৰ্ল্ড হেল্থৰ মতেতো 12 বিলিয়ন ৱৰ্ক ডে লষ্ট হয় বুলি কোৱা হয় এই ডিপ্ৰেশ্যন এনজাইটিৰ পৰা। ফাইনেন্সিয়েল লছটো হয়ে। ডিলাইটৰ যি ছাৰ্ভে আহিছে তাত 14 বিলিয়ন পাৰ ইয়েৰত ফাইনেন্সিয়েল লছ আহে বুলি কোৱা হৈছে। লগতে স্কিল লছ, হায়াৰ ৰিচাৰ্চ কষ্ট, এইবিলাকো আমাৰ ইকনমিক কষ্ট ইম্পেক্টৰ ভিতৰত আহি পৰে। লগতে ছ'চাইটিতো আমাৰ হেল্থৰ যি খৰচ পাতি আছে তাৰ বাৰ্ডেন আহি পৰে। আৰু উমেনৰ ক্ষেত্ৰত যি জেণ্ডাৰ ইনইকুৱেলিটি, সেইটো এটা সমাজত প্ৰভাৱ পৰা দেখা যায়। আৰু ষ্টিগমা এটা থাকে, ল' ৰিপৰ্টিং, তাৰো এটা এই ক্ষেত্ৰত প্ৰভাৱ পৰা দেখা যায়। যদি আমি এইটো কেনেধৰণে ইয়াক সমাধান কৰিব পাৰোঁ তাৰ যদি চাব বিচৰা যায়, তেনে দেখা যায় যে ইয়াত পলিচি মেজাৰ্ছ আৰু লিগেল কিছুমান মেজাৰ্ছ এইখিনি ভালদৰে পালন কৰিব লাগিব। যেনেকৈ মেণ্টেল হেল্থ এক্ট 2017 যিখিনি গাইডলাইন দিছে বা যিখিনি ক'ব বিচাৰিছে সেইখিনি ভাল ধৰণে পালন কৰিব লাগিব। আৰু আমাৰ যি টেলিমানছ যি এটা হেল্পলাইন নাম্বাৰ আছে মেণ্টেল হেল্থ ৰিলেটেড, সেইখিনি আৰু ফলপ্ৰসূভাৱে ব্যৱহাৰ কৰিব লাগিব। দ্বিতীয়তে হৈছে ৱৰ্ক প্লেচ আৰু এমপ্লয়াৰ যিখিনি ৰুল থাকে সেইখিনিও যথেষ্ট কৰ্ডিয়েল হ'ব লাগিব তথা এটা গুড এটমছফিয়াৰত গোটেই কামখিনি হ'ব লাগিব। লগতে জেণ্ডাৰ চেঞ্চিটিভ তেখেতক থাকিব লাগিব, ফ্লেক্সিবল ৱৰ্ক হ'ব লাগিব, যিটো আৱাৰ আছে, যিটো আমি ক'ভিডৰ সময়ত দেখাইছোঁ ৱৰ্ক ফ্ৰম হোম, সেনেকুৱা ধৰণৰ কিছুমান মডেল তৈয়াৰ কৰিব লাগিব। লগতে এমপ্লয়ি এছিষ্টেণ্ট প্ৰগ্ৰেম কিছুমানো অফিচত পালন কৰিব লাগে, যেনেকৈ কাউন্সিলিং হওক, ষ্ট্ৰেছ মেনেজমেণ্টৰ ক্ষেত্ৰত যথেষ্ট কৰিলে মানে আমাৰ মেণ্টেল হেল্থটো যথেষ্টখিনি কমাব পৰা যাব। লগতে কালচাৰেল ছ'চিয়েল চেঞ্জো আনিব লাগিব, এৱাৰনেছ আহিব লাগিব। আৰু আমাৰ মেণ্টেল হেল্থটো নৰ্মেল হেল্থৰ দৰেই ইয়াক ট্ৰিট কৰিব লাগিব। আৰু লগতে আমাৰ য়োগা, হেল্থ এণ্ড ৱেলনেছৰ ক্ষেত্ৰতো যথেষ্ট প্ৰমোট কৰিলে মানে আমাৰ মেণ্টেল হেল্থটো কম হোৱা দেখা যাব আগন্তুক দিনত। ইয়াৰ উপৰি ডাটা ৰিচাৰ্চৰ ক্ষেত্ৰত এইটো ৰেগুলাৰ যিখিনি ৱৰ্ক ফ'ৰ্চ আছে তেওঁলোকৰ ছাৰ্ভে তথা তেওঁলোকৰ কি ধৰণে ইণ্টাৰভেনশ্যন কৰি আগন্তুক দিনত ষ্ট্ৰেছ ফ্ৰী কৰিব পাৰি, তাৰ ক্ষেত্ৰত ডাটা বা ইনফৰমেশ্যন টেকন'লজি বা নতুন টেকন'লজি ব্যৱহাৰ কৰি যদি খুব ফলপ্ৰসূভাৱে ব্যৱহাৰ কৰা যায়, তেনেহ'লে মেণ্টেল হেল্থৰ ক্ষেত্ৰত যথেষ্টখিনি গুৰুত্ব হ'ব। এইটো ইম্পৰ্টেণ্ট হয়। GS পেপাৰ 2ৰ লগতে এইটো বহুত ক্ষেত্ৰত এছেটো ব্যৱহাৰ কৰিব পৰা যাব এই টপিকটো। 3 নম্বৰ টপিকটো হৈছে ভৈৰৱী চাইৰাং ৰেল লাইন। এইটো আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ GS পেপাৰ 3 লগত জড়িত, লগতে প্ৰিলিমছ পাৰ্চপেক্টিভৰ পৰাও এইটো গুৰুত্বপূৰ্ণ টপিক। ভৈৰৱী চাইৰাং ৰেল লাইন এইটো আমাৰ চুবুৰীয়া ৰাজ্য মিজোৰামত এইটো স্থাপন কৰা হৈছে আৰু 2025ত অলৰেডি এইটো কমপ্লিশ্যন আহিছে আৰু নৰেন্দ্ৰ মোদীয়ে ইয়াক খুব সোনকালে এইটো উদ্বোধন কৰিব। অলৰেডি ইয়াক অফিচিয়েলি যিখিনি ছেফটি নৰ্মছ আছে
ৰেলৱে সেইখিনিয়ে ফুলফিল কৰিছে। তেখেতলোকে ট্ৰায়েল যি ৰানিং কৰিব লাগে ট্ৰেইন সেইখিনি সম্পূৰ্ণ ইয়াত কৰিছে। যথেষ্টখিনি কষ্টৰ মাজত তেওঁলোকে এটা হাই এল্টিটিউডত এইখিনি কাম কৰিছে আৰু এইটো অলৰেডি কমপ্লিট হৈছে আৰু কানেক্টিভিটিৰ ক্ষেত্ৰত নৰ্থ ইষ্টৰ এটা নতুন দিগন্তৰ সূচনা কৰিছে। যদি আমি চমুকে চাওঁ তেনেহ'লে এই লাইনটো 51.38 কিলোমিটাৰ দীঘল। ইয়াত 48টা টানেল আছে। লগতে ইয়াত 142খন ব্ৰিজ এই লাইনটোত আছে। ইয়াৰ অভাৰঅল কষ্ট 5,020 crore খৰচ হৈছে এই গোটেই প্ৰজেক্টটো কৰোঁতে। আৰু অলৰেডি ছেফটি নৰ্মছ যিখিনি পাব লাগে এটা ইনগ্ৰেশ্যনৰ কাৰণে বা ৰেলৱে লাইন পাব্লিকৰ কাৰণে ফেচিলিটি আগবঢ়াবৰ কাৰণে সেইখিনি অলৰেডি আমাৰ ইণ্ডিয়ান ৰেলৱে কভাৰ কৰিছে। যদি এই ৰেল লাইনটো কি ছিগনিফিকেঞ্চ হিচাপে চাওঁ তেনেহ'লে এইটো আমাৰ আইজল শিলচৰ যি হাইৱে আৰু চাইৰাং আগতে যি আমাৰ 5 ঘণ্টা সময় লাগিছিলে এইটোৱে এতিয়া 1.5 আৱাৰ্ছত এইটো কমপ্লিট কৰিব পাৰিব। এইটো আমাৰ যি ট্ৰেন্সপৰ্টেশ্যন কষ্ট আছে সেইখিনি কমাই আনিব আৰু লগতে আমাৰ ট্ৰাকৰ যি ডিপেণ্ডেঞ্চি আছে বাই ৰোড অনলি সেইটো আমাক কমাই আনিব। দ্বিতীয়তে এইটো আমাৰ টুৰিজিমক বুষ্ট কৰিব, বাণিজ্য ব্যৱসায়ৰ ক্ষেত্ৰত এইটো এটা নতুন এটাৰ দিগন্তৰ সূচনা কৰিব। আৰু তৃতীয় যদি আমি ছিগনিফিকেঞ্চ হিচাপে চাওঁ এইটোৱে আমাৰ যিটো এক্ট ইষ্ট পলিচি আছে আৰু চাউথ ইষ্ট এছিয়ানৰ যি কানেক্টিভিটি মানে যোগাযোগৰ যি ব্যৱস্থাৰ কথা কোৱা হৈছে সেই ক্ষেত্ৰতো এইটোৱে যথেষ্টখিনি ভূমিকা পালন কৰিব আগন্তুক দিনত। লগতে আমাৰ ছিকিউৰিটি ৰিজনৰ ফালৰ পৰা আমাৰ চলজাৰবিলাক মোবিলাইজ কৰাৰ ক্ষেত্ৰতো ইণ্টাৰনেল ডিষ্টাৰবেঞ্চ হওক বা এক্সটাৰ্নেল ডিষ্টাৰবেঞ্চ হওক সেইখিনি ইষ্টেব্লিছ কৰাৰ ক্ষেত্ৰতো এই ৰেল লাইনে যথেষ্টখিনি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। এইটো এটা পিক্টৰিয়েল ৰিপ্ৰেজেণ্টেশ্যন দিয়া হৈছে বুজাৰ কাৰণে। ইয়াত যোনখিনি গ্ৰীণ হৈছে অলৰেডি আমাৰ ইণ্ডিয়ান ৰেলৱে কানেক্টিভিটি কৰি লৈছে আৰু যোনখিনি ৰেডত আছে সেইখিনি ইণ্ডিয়ান ৰেলৱে আগন্তুক দিনত কানেক্টিভিটি ফুলফিল কৰাৰ টাৰ্গেট দিয়া হৈছে। এইটো এটা প্ৰিলিমছ প্ৰেক্টিছ কুৱেশ্যন অলৰেডি 2020 চনত আহিছে। আপোনালোকে এবাৰ চেষ্টা কৰিব আৰু আনচাৰটো কমেণ্ট ছেকশ্যনত জনাব। নেক্সট টপিকটো হৈছে ডিব্ৰুগড় এডপ্ট বায়'লজিকেল ষ্ট্ৰেটেজি টু কম্বেট মস্কিটো বৰ্ন ডিজিজ। চৰি, এইটো আমাৰ GS পেপাৰ 2 গভৰ্ণমেণ্ট পলিচি এণ্ড ইণ্টাৰভেনশ্যন আৰু GS3 বায়'টেকনলজি আৰু প্ৰিলিমছ পাৰ্চপেক্টিভৰ পৰাও জড়িত। এইটো এটা একচুৱেলি এই নিউজটো হৈছে এটা মস্কিটো মেনেজমেণ্ট এনভাইৰনমেণ্ট ফ্ৰেণ্ডলি ছাষ্টেইনেবল ৱেভাৱে কিভাৱে মস্কিটো আমি ডেষ্ট্ৰয় কৰিব পাৰোঁ বা ভেক্টৰ বৰ্ন ডিজিজ কমাব পাৰোঁ সেইটোৰ ওপৰত একচুৱেলি এই নিউজটো। যদিও এই নিউজটো ডিব্ৰুগড় আমাৰ ৰিজনেল হয় তথাপিও এইটো আমাৰ এনভাইৰনমেণ্ট আৰু ছাষ্টেইনেবল ডেভেলপমেণ্টৰ ক্ষেত্ৰত যথেষ্ট এইটো এটা গুৰুত্বপূৰ্ণ বাতৰি। প্ৰথমে আমি চাব লাগিব এই নিউজটোত তেওঁলোকে এটা গাম্বুচিয়া মাছ বুলি এটা ব্যৱহাৰ কৰিছে যিটোৱে আমাৰ পানীত থকা মাছবিলাক পানীত থকা মৌবিলাক খায় আৰু সি তেখেতলোকৰ বংশবৃদ্ধি কৰাত বাধা প্ৰদান কৰে। এতিয়া যদি আমি গাম্বুচিয়া ফিছ কি হয় তেনেহ'লে চাওঁ, এইটো 1928 চনতে ব্ৰিটিছ চৰকাৰে ইয়াক প্ৰথমবাৰৰ কাৰণে ইণ্ডিয়াত ইণ্ট্ৰডিউচ কৰিছিলে তো মানে ৰেপিডলি মস্কিটো স্প্ৰেডক কম্বেট কৰিবৰ কাৰণে। ছাবচিকুৱেণ্টলি আমাৰ গভৰ্ণমেণ্টে আৰু প্ৰাইভেট অৰ্গেনাইজেশ্যনে ইয়াক কলেক্টিভলি আগন্তুক দিনত মেলেৰিয়াক কম্বেট কৰিবৰ কাৰণে ব্যৱহাৰ কৰিছিলে। যদিও ইয়াক প্ৰথম অৱস্থাত খুব এটা ভাল পদক্ষেপ হিচাপে ব্যৱহাৰ কৰা হৈছিলে কিন্তু ইয়াক গ্ৰেজুৱেলি এতিয়া এটা ইনভেচিভ এলিয়েন স্পেচিছ হিচাপে মূৰ দাঙি উঠিছে। যদিও আমি ইয়াক মেলেৰিয়া বা ডেংগি কম্বেট কৰিবৰ কাৰণে ইয়াক ব্যৱহাৰ কৰা হয় কিন্তু ইয়াৰ কিছুমান নেগেটিভ ইম্পেক্টো আছে, যেনে ই এটা ইনভেচিভ নেচাৰ হয়। তো ইয়াৰ যিখিনি লোকেল যিখিনি মাছ আছে মাছ থাকিব বা অন্যান্য কিছুমান ৱাটাৰত যিখিনি আমাৰ ইক'চিষ্টেম থাকিব সেইটো ধ্বংস কৰে বুলি এইটো কোৱা হৈছে।
তো ইয়াত কিছুমান চেলেঞ্জ আছে আমাৰ, যিহেতু মহৰ কণ্ট্ৰল কৰাৰ ক্ষেত্ৰত আমাৰ যিটো অসমৰ বা নৰ্থ ইষ্টৰ যিটো বাতাবৰণ, সেইটো আমি যদি চাওঁ তেনেহ'লে আমাৰ এই গোটেই নৰ্থ ইষ্ট এটা কমপ্লেক্স এনভাইৰনমেণ্ট, আৰু আমি ছাব ট্ৰপিকেল ৰিজনত যিহেতু আমি বসবাস কৰোঁ, তেনেহ'লে ডেফিনেটলি এৰিয়াত এটা আমাৰ মহৰ প্ৰাদুৰ্ভাৱটো বেছি। তো সেইখিনি ইয়াত কণ্ট্ৰল কৰাৰ যথেষ্টখিনি চেলেঞ্জ আছে। সেইটোৰ ভিতৰত হৈছে আমাৰ প্ৰথম অন্তৰায়টো হৈছে এনভাইৰনমেণ্টটো। দ্বিতীয়টো হৈছে ইনচেক্টিচাইড ৰেজিষ্টেঞ্চ। অলৰেডি কিছুমান মস্কিটো এটা ৰেজিষ্টেণ্ট লেভেল পাই গৈছে, তাৰ কাৰণে আমি এইটো কণ্ট্ৰল কৰাত অসুবিধা হৈছে। লগতে আমাৰ পুৰ চেনিটেশ্যন ব্যৱস্থা থকাৰ কাৰণেও, যেনে অপেন ড্ৰেইন, আনকালেক্টেড গাৰ্বেজ ইত্যাদি থকাৰ কাৰণেও আমাৰ মস্কিটো কণ্ট্ৰল কৰাটো এটা ডাঙৰ চেলেঞ্জ হৈ আহিছে। যদি আমি কেনেধৰণে ইয়াক সমাধান কৰিব পাৰোঁ, তেনেহ'লে ৱে ফৰৱাৰ্ড হিচাপে বা ছাজেশ্যন হিচাপে ক'ব পাৰোঁ যে চেনিটেশ্যন আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰটো ইম্প্ৰুভ কৰিব লাগিব, প্ৰপাৰ ড্ৰেইনেজ ছিষ্টেম হ'ব লাগিব, ক্লিন ৱাটাৰ প্ৰভাইড কৰিব লাগিব, ইণ্টিগ্ৰেটেড ভেক্টৰ বৰ্ন মেনেজমেণ্ট ইমপ্লিমেণ্ট হ'ব লাগিব, য'ত সকলোবিলাক ডিপাৰ্টমেণ্ট তথা যি মেকানিজম আছে সেই সকলোবিলাক মিলি এই ভেক্টৰ বৰ্ন যিটো প্ৰব্লেম, সেইটো আমি ছল্ভ কৰিব পাৰিব লাগিব। লগতে কমিউনিটি এংগেজমেণ্ট আৰু এডুকেশ্যনো ইয়াৰ যথেষ্টখিনি গুৰুত্বপূৰ্ণ ভূমিকা আছে। তেতিয়াহ'লে এই মস্কিটোৰ যি প্ৰাদুৰ্ভাৱ বা মস্কিটোৰ ফালৰ পৰা হোৱা যিখিনি আমাৰ বেমাৰ, সেইখিনি আমি ৰোধ কৰিব আগন্তুক দিনত পৰা হ'ব। পঞ্চম নিউজটো হৈছে বুছ এক্সপৰ্ট টু FTA বেনিফিট। কেন্দ্ৰীয় চৰকাৰৰ যি বৈদেশিক মন্ত্ৰী, তেখেতে আমাৰ যিসকল MSME আছে বা যিসকল এক্সপৰ্টাৰ আছে, তেওঁলোকে আমাৰ যি সদ্যহতে ঘোষিত ফ্ৰী ট্ৰেড এগ্ৰিমেণ্ট কৰিছে, তেওঁলোকৰ পৰা এইখিনি যাতে বেনিফিট পায়, তাৰ কাৰণে তেখেতে আপিল কৰিছে যাতে আমাৰ ভাৰতৰ পৰা এক্সপৰ্টটো আৰু বৃদ্ধি পায়। এইটো আমাৰ GS পেপাৰ 3 ইণ্ডিয়ান ইকনমি আৰু UPSC প্ৰিলিমছ পাৰ্চপেক্টিভৰ পৰা ইম্পৰ্টেণ্ট টপিক। যদি আমি কাৰেণ্ট কণ্টেক্সত চাওঁ, তেনেহ'লে ইণ্ডিয়াই 2023-24 $4,551 বিলিয়ন মাৰ্চেণ্টাইজ আৰু $340 বিলিয়ন ছাৰ্ভিচ ক্ষেত্ৰত অলৰেডি এক্সপৰ্ট কৰিছে। আমাৰ ভাৰতৰ টাৰ্গেট হৈছে 2 ট্ৰিলিয়ন এক্সপৰ্ট কৰা বোথ মাৰ্চেণ্টাইজ আৰু ছাৰ্ভিচ ছেক্টৰ বাই 2030। তো ফ্ৰী ট্ৰেড এগ্ৰিমেণ্ট এটা ক্ৰিটিকেল এছপেক্ট টু ফৰ ইম্প্ৰুভিং আৱাৰ ফাইনেন্সিয়েল ষ্টেটাছ। তো ইন ডেট কেছ উই হেভ টু ন' হোৱাট ইজ দ্য FTA। তো FTA হৈছে দুটা দেশৰ মাজত বা তাতকৈ বেছিও হ'ব পাৰে এটা এগ্ৰিমেণ্ট কৰা, দুইখন দেশৰ মাজত এগ্ৰিমেণ্ট কৰা, যাতে তেওঁলোকৰ যি বস্তু বাহিনীবিলাক আমদানি ৰপ্তানি হ'ব, কোনো ধৰণৰ শুল্কৰ পৰা যাতে দিবলগীয়া নহয়। চিম্পুল সেইটোৱে কথা। আৰু অলৰেডি আমাৰ ইণ্ডিয়াই UAE, মৰিচাছ, UK, অষ্ট্ৰেলিয়াৰ লগত অলৰেডি কৰিছে, আৰু আগন্তুক দিনত ইণ্ডিয়া কানাডাৰ লগত কথা পাতি আছে, UAE লগতো পাতি আছে। তো এইখিনি যদি হৈ যায়, তেনেহ'লে আমাৰ যিখিনি ইণ্ডিয়াৰ মেইন ষ্ট্ৰেংথ এক্সপৰ্টৰ ক্ষেত্ৰত, টেক্সটাইল হওক, ফাৰ্মা, জাম্পছ, জুৱেলাৰী, সেইখিনি আৰু অধিক বুষ্ট পাব। অৰ্থাৎ আমাৰ এক্সপৰ্টাৰসকলে আৰু ইয়াক ৰপ্তানি কৰিব পাৰিব, আৰু দেশলৈ ফৰেইন কাৰেঞ্চি আহিব, লগতে আমাৰ দেশখন সমৃদ্ধি হোৱাত সহায় হ'ব। যদি আমি চাওঁ এক্সাম পইণ্ট অফ ভিউৰ পৰা, এই ৰপ্তানিয়ে আমাক কেনেধৰণে আমাক দেশখনক বা এই ফ্ৰী ট্ৰেড এগ্ৰিমেণ্টে আমাক কি ধৰণে ৰপ্তানি ক্ষেত্ৰত সহায় কৰে, তেনেহ'লে যদি আমি প্ৰথমে চাওঁ, ই আমাৰ টেৰিফ ৰিডাকশ্যন হৈ যায়। যেতিয়া এখন দেশৰ লগত ফ্ৰী ট্ৰেড এগ্ৰিমেণ্ট হয়, যি শুল্ক দিবলগীয়া হয় সেই শুল্ক কমি যায়। তাৰ ফলত আমাৰ যিবিলাক কোম্পানী থাকে, তেওঁলোকে খৰচ বেলেগ এখন দেশলৈ যি বস্তু পঠাবলগীয়া হয়, তাৰ খৰচটো যথেষ্টখিনি কমি আহে। দ্বিতীয়তে হৈছে মাৰ্কেট ডাইভাৰ্চিফিকেশ্যন হয়। আমি বেলেগৰ ওপৰত ডিপেণ্ডেণ্ট হৈ থাকিবলগীয়া নহয়, যেনে অনলি ফৰ US বা UAE কিবা এটা আমদানি বা ৰপ্তানিৰ ক্ষেত্ৰত। আমি তেতিয়া বিভিন্ন ধৰণৰ দেশবিলাকৰ লগত কনভাৰ্জেঞ্চ কৰি তেওঁলোকৰ যিখিনি কম মূল্যত বস্তু উৎপাদন হয় বা কম মূল্যত আনিব পাৰি ভাৰতে, তেতিয়াহ'লে
সেইখন দেশৰ পৰা ল'ব পৰা হ'ব আৰু য'ত বেছিকৈ দামত বস্তুটো উৎপাদন হয় সেইখিনি বস্তু আমি এভইড কৰিব পৰা হ'ব। মানে এনেকুৱা ধৰণৰ, ছাপ'জ কিবা এটা প্ৰডাক্ট যদি আমেৰিকাত পৰা আমি ইণ্ডিয়ালৈ আনিবলৈ যদি 100 টকা লৈছে, ছেম প্ৰডাক্ট যদি আমি মৰিচাচে বা 10 টকাত কিনিব পাৰোঁ, তেনেহ'লে ইণ্ডিয়াৰ যি কাৰেঞ্চি খৰচ হ'ব সেইটো যথেষ্টখিনি কমি আহিব। আমাৰ লগতে ছাৰ্ভিচ ছেক্টৰ বুষ্ট পাব। ইণ্ডিয়া অলৰেডি IT ছেক্টৰ যথেষ্টখিনি সুনাম আছে, সেই ক্ষেত্ৰত যথেষ্ট ইয়াত সহায় হ'ব। আৰু গ্ল'বেল যি ভেলু চেইন ছিষ্টেম আছে, সেই আমাৰ এই ফ্ৰী ট্ৰেড এগ্ৰিমেণ্টে সেইখিনি আৰু এক্সপেডাইট কৰিব বা লিভাৰেজ কৰিব, যাতে এক্সপৰ্টবিলাক আৰু আমাৰ দেশৰ পৰা এক্সপৰ্ট হয়। ইনভেষ্টমেণ্ট আৰু টেকন'লজি ট্ৰেন্সফাৰ হ'ব ফ্ৰী হোৱাৰ লগে লগে। বেলেগ বেলেগ FDI আহিব, তাৰ বাবে আমাৰ যিখিনি এক্সিষ্টিং কোম্পানী থাকে সেইখিনি আৰু অধিক বস্তু এক্সপাৰ্ট কৰাত টেকন'লজি ব্যৱহাৰ কৰি সুবিধা হ'ব। যদিও ইয়াৰ যথেষ্টখিনি সুবিধা আছে, লগে লগে ইয়াৰ কিছুমান চেলেঞ্জো আছে। যেনেকৈ এৱাৰনেছ গেপ, MSME, বহুতখিনি MSME এতিয়াও এক্সপৰ্টৰ ৰেঞ্জলৈ আহিব পৰা নাই। ট্ৰেড ডেফিচিট, ইণ্ডিয়া আমাৰ এক্সপৰ্টতকৈ ইম্পৰ্টটো বেছিকৈ, তাৰ বাবে যি আমাৰ ট্ৰেড ডেফিচিট আহে। নন টেৰিফ এৰিয়াৰ বহুত ক্ষেত্ৰত কিছুমান আমি ষ্টেণ্ডাৰ্ড মেইনটেইন কৰিব পৰা নাই। যদি ৰিচেণ্ট চাওঁ, আমাৰ বহুতখিনি চাহ আমেৰিকাৰ পৰা ঘূৰি আহিছে, ইংলেণ্ডৰ পৰা ঘূৰি আহিছে, যিখিনি তেখেতৰ ষ্টেণ্ডাৰ্ড মেইনটেইন কৰিব লাগে সেইখিনি আমি কোৱালিটি ষ্টেণ্ডাৰ্ড মেইনটেইন কৰিব নোৱাৰাৰ কাৰণে। যদি এইখিনি আমি সমাধান কৰিব পাৰোঁ, যদি এইখিনি তলত দিয়া পইণ্টেৰে যদি আমি এইখিনি সমাধান কৰিব পাৰোঁ, যেনে ষ্ট্ৰেটেজিক নেগোচিয়েশ্যন, বেলেঞ্চ, এটা অফেন্সিভ ইণ্টাৰেষ্ট যদি আমি বেলেঞ্চ এটা নেগোচিয়েশ্যনৰ যদি আনিব পাৰোঁ, তেতিয়াহ'লে আমাৰ এইখিনি যথেষ্টখিনি এক্সপৰ্টৰ ক্ষেত্ৰত সুবিধা হ'ব। আৰু আমাৰ যি ফৰেইন ট্ৰেড এগ্ৰিমেণ্ট প্ৰচিডিউৰবিলাক যদি আৰু মানে ছিম্প্লিফাই হয়, ডিজিটেলি হয়, তেনেহ'লে এই আমাৰ যি এক্সপৰ্ট হয় আৰু আগবঢ়াই নিবলৈ সুবিধা হ'ব। তৃতীয়তে হৈছে এড্ৰেছ, আমাৰ যি কোৱালিটি ষ্টেণ্ডাৰ্ড আছে সেইটো গ্ল'বেল লেভেলত যদি আমি নিব পাৰোঁ, তেনেহ'লে আৰু আগবাঢ়ি যাব পৰা হ'ব। চতুৰ্থতে হৈছে আমাৰ যি গতিশক্তি লজিষ্টিকেল পলিচি আছে, সেইটো যদি আমি আৰু ইম্প্ৰুভ কৰিব পাৰোঁ, ৰোড কানেক্টিভিটি, ৰেলৱে হওক বা এয়াৰৱে হওক, তেনেহ'লে আমাৰ এক্সপৰ্টটো আৰু অধিক আগবাঢ়াব পৰা যাব। লগতে আমাৰ বৰ্তমান চৰকাৰে প্ৰডাকশ্যন লিংক ইনচেণ্টিভ দি আছে, সেইখিনি যদি ভালদৰে ব্যৱহাৰ কৰিব পাৰে কোম্পানীবিলাকে, তেনেহ'লে এক্সপৰ্টটো আৰু অধিক আগবাঢ়িব। আৰু ইনষ্টিটিউশ্যন মেকানিজম কিছুমান আছে, সেইখিনি যদি ঠিক কৰে, ডেফিনেটলি ইণ্ডিয়ান এক্সপৰ্ট উইল বি বুষ্ট ইন আপকামিং ডেজ। তো এইটোৱেই থুলমূল ফৰেইন ট্ৰেড এগ্ৰিমেণ্টৰ বা ফ্ৰী ট্ৰেড এগ্ৰিমেণ্টৰ ক্ষেত্ৰত। আৰু ফাইনেলি ইয়াৰ ওপৰত যদি লং কুৱেশ্যন হয়, আমি ইকনমিক ছাৰ্ভে এটা কনক্লুজনে বা PM মোদীৰ যি 2003 টাৰ্গেট আছে সেইটো দি পিনে আৰু অলপ এড কৰি যদি আমি এইটো কনক্লুজন লিখোঁ, তেনেহ'লে এটা ভাল আনচাৰ হ'ব আৰু ফ্ৰী ট্ৰেড এগ্ৰিমেণ্টৰ ক্ষেত্ৰতো এটা ভাল যদি আমি ইকনমিক ছাৰ্ভেও ইয়াৰ ক্ষেত্ৰত কৈছে যে এক্সপৰ্ট কি ড্ৰাইভাৰ ইণ্ডিয়া গ্ৰোথ ট্ৰেজেক্টৰী, FTA প্ৰভাইড অপাৰচুনিটি টু ইণ্টিগ্ৰেট গ্ল'বেল ভেলু চেইন। লগতে আমাৰ PM মোদীৰ যি 2030 চনৰ যি টাৰ্গেট আছে, সেই টাৰ্গেট ফুলফিল কৰিবৰ কাৰণে এই যদি মেজাৰ্ছকেইটা লোৱা হয়, তেনেহ'লে যথেষ্টখিনি আগবাঢ়িব পৰা যাব ইণ্ডিয়া এক্সপৰ্টৰ ক্ষেত্ৰত। I hope you have getting the comprehensive insight on this FTA and able to tackle these questions in the examination hall. এইটো এটা প্ৰিলিমছ কুৱেশ্যন আছে, অলৰেডি UPSC 2023 আহিছে। আপোনালোকে চেষ্টা কৰিব আনচাৰটো কমেণ্ট ছেকশ্যন জনাব। Thank you for watching.